Dear students, আজি মই তোমালোকৰ ওচৰলৈ দুটা সেন্টেন্স লৈ আহিছো কাৰেক্ট এনসাৰৰ কাৰণে। ফাৰ্স্টটো হৈছে মই পঢ়ি দিছো, it does since this morning, ব্ৰেকেটত ভাৰ্বটো দিয়া আছে rain। এনসাৰটো হৈছে it has been raining since this morning, তাৰ পিছৰটো হৈছে নেক্সটটো it does for 4 hours now, ব্ৰেকেটত rain আছে, rain to ভাৰ্ব। এনসাৰটো হৈছে it has been raining for 4 hours now। এতিয়া চোৱা এক্সপ্লেনেশ্যন কৰিবলৈ বিচাৰিছোঁ। it does since this morning, ভাৰ্বটো rain আছে, rain to principal verb। আমি কেনেদৰে বহাম? it has been raining, it has been raining, এইটো কোনটো টেন্সৰ ষ্ট্ৰাকচাৰ তোমালোকে ধৰিব পাৰিছা? ইটটো হৈছে ছাবজেক্ট, has আহিছে, has oblique have, তাৰ পৰা has আহিছে, ইটটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে has হৈছে, তাৰপিছত been আহিছে, তাৰপিছত যিটো প্ৰিন্সিপাল ভাৰ্ব থাকে ইয়াত rain আছে, তাত ing এটা যোগ হৈছে, raining হৈছে। আৰু এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এটা ষ্ট্ৰাকচাৰ হয়। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো দুটা ক্ষেত্ৰত সাধাৰণতে ব্যৱহাৰ হোৱা দেখা যায়। এটা হৈছে পইণ্ট অফ টাইম আৰু এটা হৈছে পিৰিয়ড অফ টাইম। প্ৰথমটো হৈছে পইণ্ট অফ টাইম, মানে পাষ্ট পইণ্ট অফ টাইম, মানে বৰষুণজাক আজি ৰাতিপুৱা আৰম্ভ হৈছিলে আৰু এতিয়ালৈকে বৰষুণজাক দি আছে। আৰু তাৰ পিছৰটো হৈছে it does for 4 hours now, ব্ৰেকেটত আছে rain। এনচাৰটো হৈছে it has been raining for 4 hours now, অৰ্থটো হৈছে এতিয়ালৈকে 4 ঘণ্টা ধৰি বৰষুণ দি আছে। একেটাই হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ইয়াত কিন্তু ফৰ হৈছে আৰু ফাৰ্ষ্ট চেণ্টেন্স যিটো আছিলে তাত চিন্স হৈছিলে। চিন্সটোৱে পাষ্ট পইণ্ট অফ টাইম বুজাইছে। পাষ্ট পইণ্ট অফ মানে সেই সময়ত পাষ্টৰ যিটো টাইম আছে, অতীতৰ যিটো সময় আছিলে তেতিয়া বৰষুণ দিয়াটো আৰম্ভ হৈছিলে। আৰু ইয়াত গোটেই সময়ছোৱা বুজাইছে। ধৰা ৰাতিপুৱাৰ যদি বৰষুণ যদি দিছিলে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে, যদি কালিও যদি বৰষুণ যদি আৰম্ভ কৰিছিলে কালিৰ পৰা এতিয়ালৈকে, গোটেই সময়খিনি বুজোৱা হৈছে। গতিকে টোটেল ইয়াত 4 ঘণ্টাৰ কথা কৈছে, ফৰ 4 hours now, 4 ঘণ্টা ধৰি এতিয়ালৈকে বৰষুণ দি আছে, বৰষুণজাক দি আছে, মানে ইট ইজ ষ্টিল ৰেইনিং, এতিয়াও বৰষুণ দি আছে, বৰষুণজাক এৰা নাই। গতিকে এনেকুৱা ধৰণৰ চেণ্টেন্সবিলাক আমি সাধাৰণতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখোঁ। আৰু সাধাৰণতে আমি কৈছোঁৱে যে ইয়াত দুটা পইণ্ট আছে। এটা হৈছে পাষ্ট পইণ্ট অফ টাইম, তাৰ কাৰণে আমি চিন্স ব্যৱহাৰ কৰোঁ প্ৰিপজিশ্যন, আৰু তাৰপিছত হৈছে পিৰিয়ড অফ টাইম। পিৰিয়ড অফ টাইম গোটেই সময়ছোৱা, কিমান সময় ধৰি ঘটনাটো ঘটি আছে, অতীতৰ পৰা এতিয়ালৈকে কিমান সময় ধৰি ঘটনাটো ঘটি আছে তাক বুজাবলৈ ফৰ ব্যৱহাৰ কৰোঁ। ফৰটো এটা প্ৰিপজিশ্যন। আৰু এইদৰে এই চিন্স আৰু ফৰ কেতিয়াবা প্ৰিপজিশ্যনৰ কাৰণেও তোমালোকৰ কাৰণে কেতিয়াবা দিব পাৰে, পৰীক্ষাত দিব পাৰে। চিন্স আৰু ফৰ এইটো তোমালোকে মন কৰিবা। গতিকে আজি আমি এইকেইটা এইটো ভিডিঅ'ই লৈ আহিছোঁ, এই দুটা চেণ্টেন্সে লৈ আহিছোঁ। আৰু পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিবা। ধন্যবাদ।